দেখা পাইছে এয়া আমাৰ যি জাউকাটা দিয়া কলসী নৈৰ ওপৰত যি এই বিপদসংকুল যি যাতায়াত অৱস্থা যাতায়াত যি ব্যৱস্থা যোৱা বিগত প্ৰায় আমি জন্মৰ পৰা দেখা পাই আছো আমি এনেকে মানে বিপদসংকুল যি যাতায়াত ব্যৱস্থা আমি এনেকে পাৰ হৈ আহিছো যোৱা বিগত সময়ৰ পৰা আমি বিগত সময় বিভিন্ন সময়ত আমি দেখা পাইছো বিধানসভাত হয়তো এই যি আৰচিচি ব্ৰিজ বা এই নদীৰ ওপৰত এখন দলং লৈ বিধানসভাত বিভিন্ন ধৰণৰ উত্থাপিত হৈছিল যদিও এতিয়ালৈকে কোনো ধৰণৰ বিধায়ক বা বিধায়িকা আজিলৈকে কোনো ধৰণৰ কাৰ্যসূচী কাৰ্য কাৰ্যকৰী কৰা নাই। আমি এইবাৰ যি নৱগঠিত চমৰীয়া সমষ্টিৰ যি আমাৰ নৱগঠিত যি নৱনিৰ্বাচিত যি আমাৰ বিধায়ক এই বিধায়ক মহোদয়ৰ জৰিয়তে আমি নিশ্চয়কৈ আবেদন জনাম বা আমি আশা কৰিম আমাৰ এই বিধায়ক মহোদয়ৰ জৰিয়তে আমাৰ যাতে বিধায়কক যাতে বিভাগীয় কৰ্তৃপক্ষক যাতে অৱগত কৰি আমাৰ এই কলসী নদীৰ ওপৰত যি এটা আৰচিচি দলং এই দলঙৰ কাম অতি সোনকালেই নিৰ্মাণ কৰি যাতে ৰাইজৰ যাতায়াতৰ কাৰণে সুচল ব্যৱস্থা কৰি দিয়ে আমি এইকাৰণেই আমি এই বিধায়ক মহোদয়ৰ জৰিয়তে আমি চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছো। আমি সদায় দৈনিক এনেকে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ এইফালে সন্তুলি আৰক্ষী চকী আছে, এইফালে সন্তুলি প্ৰাথমিক স্বাস্থ্য বিষয়া স্বাস্থ্য কেন্দ্ৰ আছে আৰু এইফালে স্কুল সন্তুলি আঞ্চলিক মহাবিদ্যালয় আছে এইফালে ছাত্ৰ ছাত্ৰী ইয়াত সদায় দৈনিক অহা যোৱা কৰিব লগা হৈছে বিপদসংকুল যি যাতায়াত মানে এই তুলনা নাহেৰে অহা যোৱা কৰিব লগা হৈছে। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক আমি বিনম্ৰ অনুৰোধ জনাম যাতে এই নৈৰ ওপৰত যি এই নৈৰ ওপৰত দলংখন যাতে অতি সোনকালে দি ৰাইজৰ মানে যাতায়াতৰ কাৰণে সুচল এটা ব্যৱস্থা কৰি দিয়ে আমি এইখিনি অনুৰোধ জনাইছো। বিধানসভা সমষ্টিৰ অন্তৰ্গত এইখন জাউকাটা কুলহিৰপাৰ বজাৰ পাৰঘাট ইয়াত দৈনন্দিন মানে স্কুলীয়া ছাত্ৰ ছাত্ৰী শিক্ষাগুৰুসকল শিক্ষয়িত্ৰীসকল পথছাত্ৰীসকল বিপদসংকুলভাৱে পাৰাপাৰ হ'বলগীয়া হয়। স্বাধীনতাৰ পিছৰ পৰা এনেকৈ মানে বিপদসংকুলভাৱে দুৰ্ঘটনাগ্ৰস্ত কেতিয়াবা হৈছে। ইমাৰ্জেঞ্চি ৰোগী পাৰাপাৰ হ'বলৈ বা পৰীক্ষাৰ সময়তো মানে পৰীক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হয়। গতিকে আমি বিভিন্ন সময়ত আমাৰ ৰাইজৰ তৰফৰ পৰা চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক এইখন পাৰ্কত এখন পকী দলং নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰি আহিছোঁ। গতিকে এইবেলিও আমি বৰ্তমান যি চৰকাৰ এই চৰকাৰক আমি দাবী উত্থাপন কৰিম বা আবেদন কৰিম যাতে এইখন পাৰ্কত এখন আৰচিচি দলং নিৰ্মাণ কৰি মানে যি জ্বলন্ত যাতায়াতৰ যি জ্বলন্ত সমস্যা এই সমস্যাৰ সমাধান কৰিব আৰু ৰাইজে নিশ্চয়কৈ বিচাৰিব যে এইখন দলঙত এখন পকী দলং খুবেই প্ৰয়োজন। কাৰণ যেতিয়া ৰোগী ইমাৰ্জেঞ্চিভাৱে তৎকালীনভাৱে নিব লগা হয় মেডিকেলত চন্তুলি এখন যিটো বৃহৎ অঞ্চল তাত একেবাৰে LP স্কুলৰ পৰা মহাবিদ্যালয়লৈকে কেইবাখন মানে অনুষ্ঠান প্ৰতিষ্ঠান আছে, সমবায় আছে, তাত থানা আছে, তাত বিভিন্ন কলেজ বা অংগনবাদী কওক এইফালে ডেকাচাঙত একেবাৰে LPৰ পৰা বিভিন্ন কেইবাখন শিক্ষানুষ্ঠান বা প্ৰতিষ্ঠানসমূহ আছে। কিন্তু এইখন এটা যিটো যাতায়াত অৱস্থা এইখন পথেৰেই গোৱালপাৰালৈকে যাতায়াত কৰিব লগা হয়। মানে এইফালে দুবধাৰা হৈ গোৱালপাৰা হয় এইটো একমাত্ৰ পথ। গতিকে আমি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আমি টানি অনুৰোধ জনাম জাউকাটা কলহিৰপাৰ বজাৰ পাৰ্কত এখন আৰচিচি দলং নিৰ্মাণৰ খুবেই প্ৰয়োজন।